নলবাৰী সমষ্টি ৩,৪১৯ গৰাকী পৰিয়ালক আমি একেলগে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অনুমোদন পত্ৰ আৰু প্ৰথম কিস্তিৰ ধন তেওঁলোকৰ একাউণ্টত সোমাই দিয়াৰ কাৰণে ব্যৱস্থা কৰিছো। আজি গোটেই অসমত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ৩,৮৮,০০০ পৰিয়াললৈকে আমি একেলগে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদান কৰিছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই পলাশবাৰীৰ পৰা সকলোকে সম্বোধন কৰিছে আৰু আমি ইয়াতে নলবাৰী সমষ্টিত ৩,৪১৯ গৰাকী ব্যক্তিক একেলগে অনুমোদন পত্ৰ আৰু আজি বা কালিৰ ভিতৰত তেওঁলোকৰ একাউণ্টত যি ৩২,৫০০ টকা ফাৰ্ষ্ট ইনষ্টলমেণ্ট সেইখিনি সোমাই যাব আৰু পৰ্যায়ক্ৰমে কাম কৰি যোৱাৰ লগে তেওঁলোকে ৩টা কিস্তিত গোটেইখিনি পইচা পাব আৰু এনৰেগাৰ পইচাৰে ১.৫ লাখ টকাকৈ ১,০০,০০০ ঘৰ নিৰ্মাণৰ কাৰণে সুবিধা পাব। তাৰ লগে লগে অহা কেইদিনমান পিছত আৰু ৬,০০০ ব্যক্তিক আমি ঘৰ প্ৰদান কৰিম আৰু তাৰ পিছত যিসকল লোক ৰৈ গৈছে সেইসকল লোকক সাৰ্ভে কৰিবৰ কাৰণে যোৱা পৰহিৰ পৰা আমি সাৰ্ভে আৰম্ভ কৰিছো। গাঁৱে গাঁৱে সাৰ্ভে কৰি আছে। ইয়াৰ পিছতো যিসকল গৃহহীন লোক ৰৈ যাব বা কেঁচা ঘৰ থকা মানুহ ৰৈ যাব সেই সকলোকে আমি সামৰি লোৱাৰ চেষ্টা কৰিম। আমাৰ লক্ষ্য হ'ল, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লক্ষ্য হ'ল যে ভাৰতবৰ্ষৰ প্ৰতিজন গৃহহীন কেঁচা ঘৰত থকা মানুহক এটা পকা ঘৰ প্ৰদান কৰা। তাৰ লগে লগে পকী ঘৰ পোৱাৰ লগে লগে তাৰ জল জীৱন মিছন আঁচনিৰ কানেকশ্যনো পাব, তাৰ উজালাৰ গেছো পাব, অনাময় লেট্ৰিনো পাব। এইদৰে গোটেই এখন সৰ্বাংগ সুন্দৰ ঘৰ যাতে কৰি দিব পাৰো তাৰ ব্যৱস্থা আমি কৰিম। আৰু মই অত্যন্ত আনন্দ অনুভৱ কৰিছো যে যোৱা মাত্ৰ 4টা বছৰ হোৱাই নাই, এই 4টা বছৰৰ ভিতৰত বিধায়কৰ এই 4টা বছৰৰ কাৰ্যকালত মই নলবাৰী সমষ্টিত প্ৰায় 20,000 লোকক এনেদৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে ঘৰ দিবলৈ সক্ষম হৈছো। আগতে প্ৰায় 16,000 লোকক দিছিলো, আজি ৩,৪০০, 16,000 কিমান, প্ৰায় 20,000 লোকক একেলগে দিবলৈ সক্ষম হৈছো। এইটো মোৰ কাৰণে অত্যন্ত আনন্দৰ কথা। দুৰ্নীতিৰ বিৰুদ্ধে এই কথা স্পষ্টভাৱে কৈছো যে এই গৃহৰ ক্ষেত্ৰত বা সকলো হিতাধিকাৰী আঁচনিৰ ক্ষেত্ৰত যাতে দুৰ্নীতিমুক্ত কৰিব তাৰ কাৰণে চেষ্টা কৰিছো। যাৰ কাৰণে আগতে GRS GPS সকলে ঘৰত জিঅ'টেক কৰিব যাতে টকা লোৱা, বিভিন্ন ধৰণৰ ধন দাবী কৰা ইত্যাদি অভিযোগ আছিল। এইবাৰ সেইকাৰণে জীৱিকা সখীসকলক ঘৰৰ চাৰ্ভে কৰিবলৈ দিয়া হৈছে। তাৰ উপৰি জীৱিকা সখীয়ে যদি চাৰ্ভে নকৰে নিজে চেল্ফ আপলোড কৰিব পৰা ব্যৱস্থাও কৰা হৈছে। গতিকে ইয়াত আৰু দুৰ্নীতিৰ প্ৰশ্নই আহিবই নোৱাৰে। দুৰ্নীতি কেনেকে নহয় কৰিব পাৰি, যেনেকে আমি চৰকাৰী চাকৰিত দুৰ্নীতিমুক্ত কৰিলো তেনেকে হিতাধিকাৰী আঁচনিটো কেনেকে দুৰ্নীতিমুক্ত কৰিব তাৰ কাৰণে আমি কাম কৰিছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই কামবিলাক খুব সবলভাৱে হৈছে। মই ভাবো যে ৰাইজেও সজাগ হ'ব আৰু সম্পূৰ্ণ দুৰ্নীতিমুক্তভাৱে আমি হিতাধিকাৰীৰ প্ৰতিটো আঁচনি ৰাইজৰ সেৱাত মুকলি কৰি দিব পাৰিম।